নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। নিজৰ জিলাতে চাকৰিসমূহ লাভ কৰিব পাৰিব। প্ৰায় 26,500তকৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আছে, লিখিত পৰীক্ষা নাই। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা সিলেকশ্যন প্ৰচিডিউৰ, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে সেইটো সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকিব পাৰিব। আহক যিটো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, আজি যিটো ভেকেন্সিৰ কথা ডিছকাছ কৰিব, তাৰ যদি প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। এই হোৱাটছআপ নম্বৰ আপোনালোকে মেছেজ এটা কৰি দিব, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কল কৰিলে এভেইলেবল নাপাব, চ' আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিলে হৈ যাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি মুকলি কৰিছে HDFC বেংকৰ ফালৰ পৰা। এইখিনি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকে এপ্লাই কৰি চিলেক্ট কৰিব পাৰে। আৰু কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এইটো যে সকলোখিনি প্ৰচেছ মই আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কি ভেকেন্সি আহিছে, লগতে এজ ক্ৰাইটেৰিয়া কিমান, কোৱালিফিকেশ্যন কিমান, এইখিনিও জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব পাৰিছে HDFC বেংক ৰিক্ৰুইটমেণ্ট আহি গৈছে। আপোনালোকৰ এটা ভাল সুখবৰ আহি গ'ল। আপোনালোকৰ এটা ইয়াত দেখিব পাৰিছে HDFC বেংক ৰিক্ৰুইটমেণ্ট। পোনপ্ৰথমে মই আপোনালোকক অভাৰভিউ দিছোঁ। ভেকেন্সি দেখিব পাৰিছে HDFC বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে এই ভেকেন্সিখিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে দেখিব পাৰিছে। আৰু ইয়াৰ যিখিনি আপোনালোকৰ HDFC বেংক যিটো ফুল ফৰ্ম জানে আপোনালোকে HDFC বেংক হয়, ইয়াৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে আপোনালোকৰ বাবে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব। অৰ্গেনাইজেশ্যন নাম দেখিব পাৰিছে HDFC বেংকৰ ফালৰ পৰা আহিছে। আৰু ভেকেন্সিখিনি কথা হৈছে ক'বলৈ যে বহুখিনি ভেকেন্সি আছে। ৰুট পৰ্টফলিঅ' অফিচাৰ, এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। আউটৰিচ অফিচাৰ, এছিষ্টেণ্ট, এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে বাবে আপোনালোকে ভেকেন্সিখিনি দেখিবলৈ পাব। একাউণ্টেণ্টৰ ভেকেন্সি আছে, এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ক্লাৰ্ক আছে, HR মেনেজাৰ, এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেন্সিখিনি দেখিবলৈ পাব। ব্ৰাঞ্চ চেলছ অফিচাৰ, এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। এটা সুযোগ আহিছে, এটা সুবিধা আহিছে। আৰু সেই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেন্সিখিনিৰ কথা মই ডিটেইলছটো জনাই দিছোঁ। এইখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি হৈছে কৰি ল'ব পাৰিব। যদি আপোনালোকে আবেদনসমূহ আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে অনলাইন যোগে, তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব। কল কৰিলে এভেইলেবল নহ'ব, হোৱাটছআপত মেছেজ কৰিব 9864881276। এই হোৱাটছআপ নম্বৰ হয়। হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি অনলাইনটো কৰি দিয়া হ'ব। কল কৰিলে এভেইলেবল নাপাব। চ' যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। চেলছ অফিচাৰ, এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে বাবে ভেকেন্সি আছে। এটা সুযোগ আহি গৈছে, এটা সুবিধা আহি গৈছে। আপোনালোকে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। ফৰ এক্সাম্পল একাউণ্টৰ কাৰণে আপোনালোকে BCom পাছ কৰিব লাগিব। আৰু ক্লাৰ্কৰ কাৰণে 10 বা 12 পাছ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। এনেকৈ আপোনালোকে প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন বেলেগ বেলেগ আপোনালোকৰ দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আহিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। HDFC বেংকৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। মই আকৌ ভেকেন্সিকেইটাৰ নাম কৈছোঁ। আউটৰিচ অফিচাৰ, এছিষ্টেণ্ট, একাউণ্ট ক্লাৰ্ক, HR মেনেজাৰ, আৰু ব্ৰাঞ্চ চেলছ অফিচাৰ, ব্ৰাঞ্চ মেনেজাৰ, চেলছ অফিচাৰ, অফিচ এনেকুৱা ভেকেন্সি দেখিবলৈ পাব। টোটেল পোষ্ট আছে ভেৰিয়াছ, বহুখিনি ভেকেন্সি আছে। এপ্লাই মতো অনলাইন যোগে কৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। HDFC বেংক জব, চেলাৰী ক্ষেত্ৰত 28,000 বা 65,000 চেলাৰী আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিটো এজ লিমিট 18 পৰা ন' লিমিট দিয়া আছে। 18 বছৰৰ পৰা আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই। SC PWD কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই বুলি উল্লেখ কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব
পাৰিব সিলেকশন প্ৰসেছত কোনো নো এক্সাম হয় ডাইৰেক্ট সিলেকশন হয় এপ্লাই কৰাৰ পিছত যে শৰ্টলিষ্ট ইন্টাৰভিউৰ কাৰণে মাতিব আৰু ইন্টাৰভিউত পাছ হ'লে আবেদনসমূহ কৰি ল'ব এডুকেশ্যন কোৱালিফিকেশ্যন এনিওৱান কেন এপ্লাই বুলি এই উল্লেখ কৰি দিয়া হৈছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ মানে যদি ভিডিঅ ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু যদি আপুনি অনলাইনটো নিজে কৰিব বিচাৰে লিংকটো মই ডেসক্ৰিপচনত দিয়া আছে যদি আপুনি আমাৰ থ্ৰুদি কৰা বিচাৰে তেন্তে আমাৰ WhatsApp নম্বৰ দেখিব পাৰে স্ক্ৰীনত 9864881276 এই WhatsAppত মেছেজ কৰিব হাই বুলি আমি পপা অনলাইন কৰি দিয়া হ'ব আৰু যদি আপুনি নিজে কৰে কৰিব পাৰিব আৰু কল কৰিলে আপোনালোকে এভেইলেবল নহ'ব সো WhatsAppত মেছেজটা কৰি দিব আজি ভিডিঅ মানে যদি ভিডিঅ লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে আজিলৈকে পৰিৱেশ লগ পাম